কি কৈছে এলভি চালি হাজৰিকাৰ ৰেকৰ্ডছ কি আছে সুইমাৰ হয় ন তেওঁ কি ৰেকৰ্ডছ আছে ফৰ এক্সাম্পল তেওঁ এলিফেণ্টা কেভছৰ পৰা গেটৱে অফ ইণ্ডিয়াৰ যোনটো জেটি হয় তাৰলৈকে তেওঁ হাতুৰি মানে ক্ৰছ কৰিছিলে আৰু সেনেকে আৰু কি আছে ইংলিছ চেনেলটো ক্ৰছ কৰিছে বোথৱেজ সেইবিলাক তাৰপিছত এলভি চালি হাজৰিকা বাহিৰে আৰু কোনে পাইছে আৰু তিনিজন কোন হয় কিবা দেউৰী এজন আছিলে তাৰপাছতে নাদিৰাম দেউৰী তেওঁ টিৱা ডেন্স এক্সপোনেণ্ট হয় তেওঁ টিৱা ডেন্সৰ এক্সপাৰ্ট ওকে আৰু কিষাণ চন্দ্ৰ আছিলে নেকি কিষাণ চন্দ নৰিয়াল ডক্টৰ কিষাণ চন্দ নৰিয়াল কোন হয় আৰ্ট কালচাৰৰ কাৰণে পাইছে তেওঁ কিহৰ লগত ৰিলেটেড হয় তেওঁ এবাৰ ইম্পৰ্টেণ্ট হয় অলপ বহুত অসমৰ বহুত ইম্পৰ্টেণ্ট টপিক এটাৰ লগত ৰিলেটেড তেওঁ অসমৰ হয় নে তেওঁ অসমৰ নহয় বাহিৰৰ মানুহ এজনক আসামৰ ইমান কিবা চৰাইদেউ মৈদামটো বিচাৰিছিলে নি বাৰু মানে ৱৰ্ল্ড হেৰিটেজ চাইট দিছিলে নি নহয় ৱৰ্ল্ড হেৰিটেজ চাইটৰ কাৰণে যোনখিনি মানে কাম কৰিব লাগে সেইবিলাক কৰি আছিলে তেওঁ ডছেয়াৰটো বনাওতে হেল্প কৰিছিলে চ' ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট পালে ন এবাৰ কেই নম্বৰ চাইট হয় 43 নম্বৰ চাইট হয় ইণ্ডিয়াৰ ভিতৰত 43 নম্বৰ চাইট হয় সেইটো মনত থবা তাৰপিছত ওকে যোৰহাটত কাৰ মৈদাম আছে গম পোৱা দুজন ইম্পৰ্টেণ্ট লাচিত বৰফুকন আৰু নাজানো ছাৰ পুৰন্দৰ সিংহৰ যোনজন লাষ্ট আহোম ৰজা তেওঁৰ কেপিটেলটো যোৰহাটতে হ'ব অবিয়াছলি ত' তেওঁৰ আছে লাষ্টৰ আহোম ৰজাজন পুৰন্দৰ সিংহ এই দুজন ইম্পৰ্টেণ্ট হয় যোৰহাটত আছে চৰাইদেউ ওকে আৰু হেৰি 41st আৰু এইবাৰ এইটো 43rd হয় ন ত' 41st আৰু 42nd যোৱা বছৰ পাইছিলে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট যোৱা বছৰ ইণ্ডিয়াই 41st আৰু 42nd পাইছিলে সেইকেইটা কি আছিলে জানানে 41st যোনটো ৱেষ্ট বেংগলৰ শান্তি নিকেতনৰ সেইটো তোমাৰ 42nd হ'ব লাগে ইয়াৰ আগৰটোৱে শান্তি নিকেতন হ'লে মানে চৰাইদেউৰ আগত সেইটোৱে লেটেষ্ট আছিলে শান্তি নিকেতনটো আৰু 40 হ'ব হয়শালা টেম্পল হয়শালা টেম্পল কোনখন ষ্টেট কৰ্ণাটক ঠিক আছে ওকে চ' আজি পাৰমুটেশ্যন কম্বিনেশ্যনৰ অলপ চাই থৈ দিওঁ যোৱাবাৰ তেনেকৈ কুৱেশ্যনছ নাই খালি বেচিক্সখিনি চাই থৈ দিওঁ বেছি টান নাচাওঁ আমি ইজি বস্তুৱে চাওঁ পাৰমুটেশ্যন আৰু কম্বিনেশ্যন আগতেতো শুনিছা কৰিছিলা স্কুলত ত' পাৰমুটেশ্যনটোত কি আছিলে যেতিয়া তোমাক এৰেঞ্জ কৰিব দিয়ে বস্তুবিলাক মানে ধৰি লোৱা এনেকে 4টা খালী জেগা আছে ত' তোমাৰ ওচৰত 4টা বস্তু আছে ঠিক আছে এইকেইটা বেলেগ এৰেঞ্জমেণ্ট কৰিব দিছে মানে এবাৰ এইটো 1 2 3 4 ধৰি লোৱা ত' তুমি এনেকে 1 2 3 4 কে এৰেঞ্জ কৰিব পাৰা বা 2 1 3 4 কে এৰেঞ্জ কৰিব পাৰা বা তুমি 2 1 4 3 কে এৰেঞ্জ কৰিব পাৰা মানে এৰেঞ্জমেণ্টত কি হয় তোমাৰ অৰ্ডাৰটো চেঞ্জ কৰি দিলে সেইটো বেলেগ এটা এৰেঞ্জমেণ্ট বনি যাব বুজিলা ত' সেইবিলাক কি হ'ব সেইবিলাক পাৰমুটেশ্যনৰ প্ৰব্লেম হ'ব আমাৰ আৰু কম্বিনেশ্যনত কি কৰিব দিব কম্বিনেশ্যনত চিলেকশ্যন কৰিব দিব চিলেকশ্যন মানে ধৰি লোৱা ওকে মানে 4জনী ধৰি লোৱা ছোৱালী আছে ওকে ত' তোমাক কৈছে তুমি 2জনী চিলেক্ট কৰা তোমাৰ লগত টিম এটা বনাবলৈ ত' তুমি ABCD ওকে 4জনী ছোৱালী আছে ABCD তোমাক কৈছে যে ইয়াৰ পৰা 2জনী চিলেক্ট কৰিব লাগে টিম এটা বনাব কাৰণে সেইটো কিহৰ প্ৰব্লেম হৈ যাব কম্বিনেশ্যনৰ কেলে কাৰণ তুমি AB চিলেক্ট কৰিব পাৰা AC চিলেক্ট কৰিব পাৰা AD চিলেক্ট কৰিব পাৰা কিন্তু AD টো চিলেক্ট কৰিছা DA টো একেটাই চিলেকশ্যন হৈ গৈছে একেটাই হ'ব সেইটো কম্বিনেশ্যনত সেইটো একেটাই বুলি ধৰিবা কিন্তু যদি সেইটো পাৰমুটেশ্যনৰ ইছ্যু হ'লেহেঁতেন যদি তোমাক এৰেঞ্জ কৰিব দিলেহেঁতেন তো AD আৰু DA দুইটা বেলেগ হ'লেহেঁতেন ওকে চ' সেইটো কাৰণে কি যোনটো অৰ্ডাৰটো মেটাৰ কৰিব কোনটো অৰ্ডাৰত আছে যদি সেইটো মেটাৰ কৰে
তো সেইটো তোমাৰ কি হ'ব পাৰমুটেশনৰ প্ৰবলেম হ'ব কাৰণ সেইটো এৰেঞ্জমেন্ট হৈ যাব আৰু যদি অৰ্ডাৰটো মেটাৰ নকৰে তো সেইটো সিলেকশন হৈ যাব আৰু সেইটো কম্বিনেশনৰ প্ৰবলেম হৈ যাব ওকে সো পাৰমুটেশন আৰু কম্বিনেশনৰ আমাৰ ফৰ্মুলা দুটা আছে সো এনপিআৰ টো কি হয় এইটো পাৰমুটেশনৰ ফৰ্মুলা এনপিআৰ ধৰি লোৱা 10টা বস্তু আছে সেই 10টাৰ পৰা তুমি এবাৰত 5টাকে সিলেক্ট কৰিব লাগে আৰু বেলেগ বেলেগ অৰ্ডাৰত এৰেঞ্জ কৰিব লাগে তো সেইটো কি হ'ব এনপিআৰ মানে এন টো হৈ গ'ল তোমাৰ টোটেলটো হৈ গ'ল আৰু পইচা সেইটো বুজিলা আৰু সেইটো তুমি কেনেকৈ দিন ফৰ্মুলাটো কি হ'ব ফেক্টৰিয়েল এন ফেক্টৰিয়েলৰ মানে মিনিংটো গম পাইছা ন 3 ফেক্টৰিয়েল মানে কি হয় এইটো এনেকৈ লিখিব পাৰা নহলে এনেকৈ লিখিব পাৰা ওকে সিম্বলটো এটো হয় আৰু এটো হয় ঠিক আছে সো ইয়াৰ মিনিংটো কি হ'ব 3 into 2 into 1 বুজিলা এনেকৈ 5 ফেক্টৰিয়েলৰ মিনিংটো কি হ'ব 5 into 4 into 3 into 2 into 1 বুজিছা ফেক্টৰিয়েল মানে কি হয় ওকে সো এটো হৈ গ'ল আমাৰ পাৰমুটেশনৰ কাৰণে এন্ড সিমিলাৰলি কম্বিনেশনৰ কাৰণে কি হ'ব NCR equals to factorial n এটো কোৱা ঠিকে আছে n minus r factorial কিন্তু লগতে ইয়াতে আৰু r factorial এটা এড হৈ যাব n নহয় মানে এটো মাল্টিপ্লাই হৈ থাকিব ডিনোমিনেটৰ বুজিলা একে পাৰমুটেশনৰ নিচিনা খালি ইয়াতে কি কৰিব লাগিব তুমি r factorial এটা ডিনোমিনেটৰত আৰু এক্সট্ৰাকে মাল্টিপ্লাই হৈ আছে ওকে সো এইগিটা তোমাৰ ফৰ্মুলা হৈ গ'ল সো একদম বেসিক আমাৰ ইয়াৰ কোৱেশ্চনছ আহে এনেকে তোমাৰ ধৰি লোৱা নাম্বাৰ আছে তাৰ পৰা কৈছে যে এই 5টা ডিজিট আছে আৰু মই 5 ডিজিটৰ নাম্বাৰ ফৰ্ম কৰিব লাগে ঠিক আছে 5 ডিজিটৰ নাম্বাৰ কি হ'ব পাৰে 1 2 3 4 5 এটো 12345 এটা হ'ব পাৰে এটো 21345 এটা হ'ব পাৰে মানে যদি মই অৰ্ডাৰটো চেঞ্জ কৰি থাকো তো হেতু বেলেগ বেলেগ নাম্বাৰ ফৰ্ম হৈ যাব পাৰে তো ইয়াতে দুটা কেস থাকিব আমাৰ এটা উইথ ৰিপিটেশন এটা উইদাউট ৰিপিটেশন যদি মেনশন নকৰে উইদাউট ৰিপিটেশন বুলিয়ে ধৰিবা কিন্তু মেনশন কৰি দিলে উইথ ৰিপিটেশনটো বেলেগ তো উইথ ৰিপিটেশন মানে কি হয় হেতু হৈ গ'ল তোমাৰ মই একেটা ডিজিটকে মই বাৰে প্ৰতি ইউজ কৰিব পাৰো মানে উইথ ৰিপিটেশনত মই এনেকেও লিখিব পাৰো 11111 এটো এটা নাম্বাৰ হ'ব এই 5টা ডিজিট ইউজ কৰি কিনে বুজিলা 1 টো মই বাৰে প্ৰতি ৰিপিট কৰি আছো 1 2 2 3 4 এটো এটা নাম্বাৰ হ'ব মই 2 টো দুবাৰ ইউজ কৰি দিলো বুজিলা সো এটো উইথ ৰিপিটেশন আৰু উইদাউট ৰিপিটেশন মানে যদি মই 1 টো এবাৰ ইয়াত এটো 5টা জায়গা আছে ন যদি মই 1 টো এবাৰ ইয়াত ইউজ কৰি দিলো আৰু মই বেলেগত ইউজ কৰিব নোৱাৰো বাকি মই এতিয়া এগিটা পৰা কিবা এটা ইউজ কৰিব লাগিব তো মই ইয়াত 2 ইউজ কৰিলো ইয়াত 3 ইউজ কৰিলো ইয়াত 5 ইউজ কৰিলো ইয়াত 4 ইউজ কৰিলো হেনকা বুজিলা তো এটো 113,254 এটো এটা নাম্বাৰ হৈ গ'ল এটো উইদাউট ৰিপিটেশন উইথ ৰিপিটেশনত উইদাউট ৰিপিটেশন কিটা সোমাই থাকিব অবভিয়াসলি খালি উইথ ৰিপিটেশনত কি এক্সট্ৰা থাকিব যোনবিলাক নাম্বাৰ মই একেটা ডিজিট এবাৰতকে বেছি ইউজ কৰিছো তো এটো কেনেকে হ'ব উইথ ৰিপিটেশনটো কি হ'ব ইয়াতে এটো এবাৰ চাই লোৱা সাকে জানাই যদি জানা ৰিভিজন হৈ যাব মই এবাৰ কৈ দিছো যদি না জানা ওকে তো এটো 5টা জায়গা আছে আৰু এই 5টা জায়গাত মই মানে এই ডিজিট বিলাক বহাব লাগিব আৰু নাম্বাৰ এটা ফৰ্ম কৰিব লাগিব যেনেকে 1 2 3 4 5 এনেকে যদি মই বহাই দিও এটো নাম্বাৰ এটা ফৰ্ম হৈ গ'ল ওকে ধৰি লোৱা মই ইয়াতে 1 2 2 4 5 এটো উইথ ৰিপিটেশন কৰি আছো ন তো এনেকেও মই বহাব পাৰো ওকে মই 4 ৰ জায়গাটো আকৌ 2 বহাই দিব পাৰো এনেকে বহাই দিব পাৰো ওকে সো উইথ ৰিপিটেশনৰ কেছত মই ইয়াত কি ডিজিট ভৰাব পাৰো ইয়াতে মই 1 ইউজ কৰিব পাৰো 2 ইউজ কৰিব পাৰো 3 ইউজ কৰিব পাৰো 4 ইউজ কৰিব পাৰো 5 ইউজ কৰিব পাৰো ওকে সো ইয়াতে মোৰ 5টা অপচন আছে তো এটো 5টা অপচন আছে ইয়াতে এনেকে ইয়াতো 5টা অপচন আছে কাৰণ যদি মই ইয়াতে প্ৰথম জায়গাটোত মই 1 ইউজ কৰি দিছো যদি মই প্ৰথম জায়গাটোতে মই 1 ইউজ কৰি দিছো তো মই সেকেন্ড জায়গাটোত মই আকৌ 1 টো ইউজ কৰিব পাৰো 1 টো কাট খাই যোৱা নাই মই আকৌ এই 5টা ভিতৰত যিকোনো ডিজিট ইউজ কৰিব পাৰো সো ইয়াতো 5টা অপচন আছে ইয়াতো 5টা অপচন আছে ইয়াতো 5টা অপচন আছে ইয়াতো 5টা অপচন আছে তো এনেকা টোটাল কিমানটা মোৰ হেৰি হৈ যাব ডিজিট হৈ যাব হেতু উলিয়াবনে কি কৰিব লাগিব আমি ইনটু কৰি দিব লাগিব আৰু এটো 5 to the power 5 টো কি হৈ যাব এটোৱে আনসাৰ হৈ যাব উইথ ৰিপিটেশনৰ কাৰণে বুজিলা
যদি মই 5টা ডিজিটৰটো সব হেৰি কৰিব নোৱাৰো, ধৰি লোৱা মই হেৰি এনেকে আছে মোৰ আৰু মই নাম্বাৰ ইউজ কৰি আছো 1 2 আৰু 3 এইকেইটা ডিজিট ইউজ কৰি আছো, মই 2 ডিজিট নাম্বাৰ এটা বনাব লাগে। তো মই এইটো কি বনাব পাৰো? 1 1 বনাব পাৰিম, 1 2 বনাব পাৰিম, 2 2 বনাব পাৰিম, 2 3 বনাব পাৰিম, এনেকে 3 3 বনাব পাৰিম, 1 3 বনাব পাৰিম, এনেকে বেলেগ বেলেগ নাম্বাৰ বনাব পাৰো ন। সো এইটো মই কিমানটা নাম্বাৰ বেলেগ বেলেগ বনাব পাৰো সেইটো কেনেকে ওলাব? মই ইয়াতে এই 3টা ডিজিট বেলেগ বেলেগকে হেৰি কৰিব পাৰো, 3 × 3 কৰিব পাৰো। তো 9টা ডিজিট টোটেল ওলাব। যদি মই গোটেই 9টা ডিজিট লিখিব যাওঁ কি হ'ব পাৰে তোমালোকে চোৱাচোন, 1 1 1 2 1 3 তাৰপিছত 2 1 2 2 2 3 তাৰপিছত 3 1 3 2 3 3 এই 9টা ডিজিট 9টা নাম্বাৰ হৈ গ'ল। তো ইয়াতে তোমালোকে যদি গোটেইখিনি মই চাওঁ তো কি হ'ব? তুমি চোৱা প্ৰথম ইউনিট ডিজিট গিটা চোৱা। তো 1 1 1 2 2 2 3 3 3 বুজিলা? তো ইয়াত 3টা বেলেগ বেলেগ ডিজিট হৈছে আৰু এইটো টোটেল কেনেকে টোটেল নাম্বাৰ কেনেকে হৈছে এইটো উলিয়াবৰ কাৰণে কি কৰি দিব লাগিব? মই 3 × 3 কৰি দিব লাগিব। তো টোটেল কিমানটা হৈ যাব? 9টা হৈ যাব। সেনেকে এইটো কেনেকে কৰিম? এইটো 5 × 5 × 5 × 5 এনেকে 5 টু দি পাৱাৰ 5 কৰিলে উইথ ৰিপিটেশন ওলাই যায়। ওকে, নেক্সট উইদাউট ৰিপিটেশন কেনেকে চাই? উইদাউট ৰিপিটেশন যদি তুমি চাব যোৱা তো ইয়াতে কি চেঞ্জ হ'ব? ইয়াতে মই এগেইন উইথ ৰিপিটেশনত যি হৈছিলে এইটো 5টা অপশন আছিলে ন, ইয়াতো মোৰ 5টা অপশনে থাকিব, কিন্তু নেক্সটটোত মোৰ 4টা অপশনহে থাকিব। কেলে? কাৰণ যদি মই ইয়াতে যদি 1 টো ইউজ কৰি দিওঁ, 1 ডিজিটটো বঢ়াই দিওঁ, তো কি হ'ব? সেকেন্ডটোত মই কি বঢ়াব পাৰো? মই 1 টো আকৌ ইউজ কৰিব নোৱাৰো কাৰণ উইদাউট ৰিপিটেশন হয়। তো মই 2 নহলে 3 নহলে 4 নহলে 5 হে ইউজ কৰিব পাৰো। তো ইয়াত মোৰ 4টা বেলেগ বেলেগ অপশন আছে, বুজিলা? সেনেকে ইয়াতে 3টা থাকি যাব, 2টা থাকি যাব আৰু ইয়াতে এটা থাকি যাব, বেলেগ বেলেগ অপশন। এগেইন এইটো ইনটু কৰি দিব লাগিব, তেতিয়া আমি টোটেল কিমানটা নাম্বাৰ ফৰ্ম হৈছে সেইটো ওলাই যাব। তো এইটো ফেক্টৰিয়েল 5 হৈ যাব। আৰু এই ফেক্টৰিয়েল 5টো একো নহয়, বেসিক্যালি এইটো কি হয়? 5p5 5p5 হয়। কেলে? এইটো কৰিলে তুমি কি পাবা? ফেক্টৰিয়েল 5 by ফেক্টৰিয়েল 5 minus 5 which is equals to ফেক্টৰিয়েল 5 by ফেক্টৰিয়েল 0 আৰু ফেক্টৰিয়েল 0 ভ্যালুটো 1 হয়। আৰু এইটো লজিকটো এইটো ডাইৰেক্ট মানে হেৰি বাই ডেফিনেশন ঠিকে হৈছে। ইয়াতে আমি এৰেঞ্জমেন্ট কৰিছো, অৰ্ডাৰ মেটাৰ কৰিছে, সেইটো কাৰণে ইয়াতে কি হৈছে? পাৰমুটেশন ইউজ হৈছে। আৰু ইয়াতে টোটেল 5টা ডিজিট আছে, আমাৰ n 5টা আছে আৰু ইউজ কেইটা হৈছে? ইউজো 5টাই হৈছে আৰু 5টাই হয়। তো সেইটো মানে 5p5। ওকে, সো এইটো আনসাৰ হ'ব এনেকে উইথ ৰিপিটেশন আৰু উইদাউট ৰিপিটেশন। এইটো বুজি পাইছা? এইটো জানা? Next, question number 2. In how many ways the letter of the word range can be arranged? Into basically কি কৈছে? 5 letter word আৰু কেটা বনিব পাৰে range to use কৰি কিনে, range or letter কেটা use কৰি কিনে। এইটো কৰিব দিছো, কৰা। কিমান পাইছা? এইটো হ'ব উইদাউট ৰিপিটেশন। তো এইটো আনসাৰটো কি হ'ব? মেনশন কৰা নাথাকিলে মই কি কৈছো? উইদাউট ৰিপিটেশন বুলিয়ে ভাবি ল'বা। সো আনসাৰটো কি হ'ব? এইটো আনসাৰটো ফেক্টৰিয়েল 5 হ'ব। ফেক্টৰিয়েল 5ৰ ভ্যালুটো উলিওৱাচোন, ক্যালকুলেশন কৰাচোন।
এইটো কিয় ফেক্টৰিয়েল 5 হৈছে এইটো গম পাইছা নাই তোমালোকে? ডাউট আছে নেকি এইটো? যদি ডাউট আছে সোধা, নহলে এইটো ভেলুটো কি পাইছা? আকৌ এবাৰ বুজাই দিয়কচোন। এইটো ফেক্টৰিয়েল 5 কিয় হ'ল সেইটো সুধিছা? ছাৰ। ওকে, চ' ইয়াতে ধৰি লোৱা মই 5 লেটাৰ ৱৰ্ড এটা বনাব লাগে। 5 লেটাৰ ৱৰ্ড এটা বনাব লাগে। ঠিক আছে, মোৰ ওচৰত লেটাৰ কেইটা এইকেইটা আছে। ওকে, উইথ মিনিং উইদাউট মিনিং একো কোৱা নাই, চ' উইদাউট মিনিং হ'লেও ৱৰ্ড মুঠতে ৱৰ্ড বনিলে হ'ল। ত' এইটো কেলে এটা এটা কমি আহিছে সেইটোত ডাউট আছে চাগে তোমাৰ, হয়নে? এইটো বুজি পালা নাই? এইটো বুজি পালা নাই মোক আগতে সেইটো কোৱা। উইথ পালো ৰিপিটেশ্যনটো বুজি পাইছা? সেইটো বুজি পাইছা? পালো উইদাউট ৰিপিটেশ্যনত কিয় কমি আহিছে? কাৰণ চোৱা, যদি মই ইয়াতে এটো ইউজ কৰি দিওঁ, এটো মই ইয়াত ইউজ কৰি দিলো, তো নেক্সটত মই কি কি বহাব পাৰিম? এটো আকৌ ইউজ কৰিব নোৱাৰো যে, RNGE মোৰ 4টা অপচন আছে, সেইটো কাৰণে 4 দিছো। ধৰি লোৱা মই ইয়াতে এন টো ইউজ কৰি দিলো, AN, ওকে, AN। নেক্সট মোৰ ওচৰত কি থাকিলে? RGE, কাৰণ মই ৰিপিট কৰিব নোৱাৰো, এ আৰু এনটো মই আকৌ ইউজ কৰিব নোৱাৰো, সেইটো কাৰণে মই এই তিনিটাৰ ভিতৰত কোনোবা এটা ল'ব লাগিব। তো মোৰ 3টা অপচন আছে, 3টাৰ ভিতৰত ধৰি লোৱা মই G2 লৈ ললো। ওকে, নেক্সট কি থাকিলে? E আৰু R। ধৰি লোৱা মই E2 লৈ ললো, এইটো 2টা অপচনৰ ভিতৰত মই E2 চুজ কৰিলো, আৰু লাষ্ট আছে মোৰ অকল R2 আছে, এইটো বহাবই লাগিব ইয়াত, উপায় নাই, বুজিলা? সেনেকে যদি তুমি বেলেগ এটা ৱৰ্ড বনোৱা, ওকে, ইয়াতে ধৰি লোৱা N2 লৈ ললা, তো নেক্সট তোমাৰ ধৰি লোৱা আকৌ A2 লৈছা, ওকে, এইটোত মোৰ 5টাৰ ভিতৰত যিকোনো এটা ল'ব পাৰো, কিন্তু এইটোত মই অকল এটা ল'ব পাৰিম, মানে 4টাৰ ভিতৰত ল'ব পাৰিম, সেনেকে থাকে। ইয়াতে কেলে 5 × 5 × 5 হৈছে? কাৰণ ইয়াতে মই 1ৰ পৰা 5লৈকে যিকোনো এটা নাম্বাৰ ল'ব পাৰো, সেইটো কাৰণে মই ইয়াত 5 দিছো। নেক্সটটোত আকৌ 1ৰ পৰা 5লৈকে আকৌ যিকোনো এটা নাম্বাৰ ল'ব পাৰো, কেলে? কাৰণ যদি মই ইয়াতে 1 লৈ লৈছিলো, 1টো মই ইয়াত আকৌ ল'ব পাৰো, কাৰণ ৰিপিটেশ্যন এলাউড আছে, সেইটো কাৰণে 5 × 5 × 5 × 5 এনেকে হৈছে। আৰু ইয়াতে সেইটো কাৰণে কমি কমি আহিছে, বুজিছা? ছাৰ। তো মানে টোটেল নাম্বাৰটো কেলকুলেট কৰে এনেকে, অপচন কেইটা যি থাকে সেইটো ইনটু ইনটু কৰি দিব লাগে, যি অপচন আছে সেইটো ইনটু ইনটু। এইটো মানে তোমাৰ আমাৰ সৰুতে স্কুলত এনেকে মেথছত এনেকে হেৰি এটা আছিলে, ফিগাৰ এটা আছিলে, এনেকে তোমাৰ ধৰি লোৱা এইটো x1 x2 x3 এনেকে ডট 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 থাকে, এইটো y1 y2 y3 এনেকে ডট 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 থাকে, যদি মোৰ মনত ঠিকে আছে, মানে এনেকে থাকে আৰু কিতাপত। তো তুমি এইবিলাক ইউজ কৰি কিনে কেইটা মানে বেলেগ বেলেগ কম্বিনেশ্যন বনাব পাৰা। সেইটো কেনেকে হ'ব? তুমি x1ৰ লগত y1ও ল'ব পাৰা, y2ও ল'ব পাৰা, y3ও ল'ব পাৰা, এনেকে আপ টু ধৰি লোৱা yn লৈকে আছে, আৰু এইটো xm লৈকে আছে, ওকে। তো x1ৰ লগতে তুমি nটা ল'ব পাৰা, সেনেকে আকৌ নেক্সট x2 লগতো আকৌ nটা ল'ব পাৰিবা, x3 লগতো আকৌ nটা ল'ব পাৰিবা, সেনেকে তোমাৰ কি হ'ব? n × n, n প্লাছ এনেকে বেলেগ বেলেগকে তোমাৰ কেইটা n হৈ যাব? mটা n হৈ যাব, টোটেল mটা n হৈ যাব, মানে কেইটা হেৰি হৈ গ'ল? m × n হৈ গ'ল। চ' এই কনচেপ্টটোৰ পৰাই মানে এনেকে আহিছে, ইনটু 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 কিয় হয় সেইটো। তো যদি আমাক এনেকুৱা টাইপৰ কুৱেশ্যন আহে, সদায় এইটো এনেকে ফেক্টৰিয়েল হেৰিয়া হয়। তো ফেক্টৰিয়েল 5টো কেলকুলেট কৰিব পাৰিলা? ফেক্টৰিয়েল 5ৰ ভেলুটো কেলকুলেট কৰিব পাৰিলা? কিমান পাইছা? মানে এইকেইটা আমি ইনটু কৰি যিটো ওলাই সেইটোৱে হ'ব নেকি? 5 × 4 × 3 × 2 × 1 কিমান হ'ব? সেইটোৱে ফেক্টৰিয়েল 5ৰ ভেলু। 120 নেকি? 120। তোমাৰ মোক এবাৰ এইটো কৈ দিয়া, গোটেইকেইটা ভেলু অকমান জানি থৈ দিয়াটো ভাল হয়।
ফেক্টৰিয়েল 1 ৰ ভ্যালুটো কি হ'ব? ফেক্টৰিয়েল 1 1 into 1 হ'ব নেকি? 1 হয়। ফেক্টৰিয়েল 2 ভ্যালুটো কিমান হ'ব? 2 হ'ব। 3 ভ্যালুটো? 6 4 ৰ ভ্যালুটো? 12 ৰ'ব 12 হয়। 60 ফেক্টৰিয়েল 4 4 ফেক্টৰিয়েল 4 মানে ইমানটো।24 24 এই মাল্টিপ্লিকেশনত ভুল হলে নহব দেই। তাৰপিছত ফেক্টৰিয়েল 5 টো কিমান পালা? 120 120 আৰু ফেক্টৰিয়েল 6 টো লাষ্ট হৈ দিয়া। ফেক্টৰিয়েল 60 হ'ব 120 into 6 720 720 সো এইটো ফেক্টৰিয়েল 5 ৰ ভ্যালুটো আমি কিমান পালো? 120। তো এইটো কি হ'ব? 120 ডিফারেন্ট ওয়ার্ডস আমি ফর্ম কৰিব পাৰিম। নেক্সট মেশিন ওয়ার্ডটো লেটাৰ বিলাক ইউজ কৰি কিনে যদি মই এট এ টাইম 3টা লেটাৰ ইউজ কৰো, মানে মই তিনিটা লেটাৰৰ ওয়ার্ড, মানে ধৰি লোৱা MSC MIN এনেকে এই মেশিন ওয়ার্ডটোত যিমান লেটাৰ আছে সেইকেইটা ইউজ কৰি মই 3 লেটাৰ ওয়ার্ডস কেটা ফর্ম কৰিব পাৰিম? ফৰ্মুলাটো কি হ'ব? এইটো কি হয়? এৰেঞ্জড। এৰেঞ্জড হলে কি হয়? পাৰমুটেশন হয় নে কম্বিনেশন হয়? পাৰমুটেশন হ'ব নেকি? পাৰমুটেশন। টোটেল কেইটা লেটাৰ আছে? 1 2 3 4 5 6 7 7টা লেটাৰ আছে। আৰু এটা বস্তু চাবা, লেটাৰ কেইটা কিবা ৰিপিট হৈছে নেকি সেইটো চোৱাচোন। লেটাৰ কেইটা কিবা ৰিপিট হৈছে নেকি? নাই হোৱা না? ওকে নাই তো ফাইন। তো টোটেল 7টা আছে। এট এ টাইম কেইটা ল'ব লাগে কৈছে? 3টা ল'ব লাগে। তো 7p3 ওলাব দিছে মুঠতে তোমালোকক। সেইটোৱে ওলাব দিছে, বাকি একো নাই। 7p3 টো উলিওৱা ফৰ্মুলাটো পুট কৰি কিনে। ফৰ্মুলাটো এইটো লিখি লোৱা এইকেইটা দেই। এটা লিখিলো। আৰু শৰ্টকাট কেইটামান আছে মই কৈ আছো। 7p3 টো উলিওৱা। সেভেন পি থ্ৰী টো কি হ'ব? কেলকুলেশ্যনটোহে কৰিব দিছো মই জাষ্ট। কি হ'ব? ফেক্টৰিয়েল 7 বাই ফেক্টৰিয়েল 7 minus 3 হয় নে? তো এইটো ডকুমেন্ট চোৱা হা। 7 into 6 into 5 into 4 into 4 into factorial 4 by factorial 4. So factorial 4 cancel হৈ তো কি থাকিলেগে? 7 into 6 into 5 ভ্যালু কিমান হ'ব? 6 5 is 30, 7 3 is 21, so 210. মই যে বহুত দীঘলকে কৰি দিলো গোটেইখিনি। সো ইয়াতে এনেকে চোৱা, এনেকে থাকিলে তুমি কি কৰিব লাগে? এইবিলাক এনেকে কেনসেল হৈ যাব পাৰে। হ'ব। Next question চোৱা, in how many ways the letter of the word Assam can be arranged? এতিয়া কিন্তু ইয়াত অকমান বেলেগ হ'ব।
কেলে কাৰণ ইয়াতে চোৱা এ দুবাৰ আছে এছ টো দুবাৰ আছে তো যদি ৰিপিট হয় তো আমি অকমান বস্তু এটা চেঞ্জ কৰিব লাগিব কেলে কৈছো জানা কাৰণ ধৰি লোৱা এইটো A1 হয় এইটো A2 হয় ঠিক আছে মই এ গিটা ডিফাৰেন্সিয়েট কৰিব কাৰণে A1 আৰু A2 বুলি লিখিছো তো A S S M A S S M মানে এইটো A1 A2 এইটো A2 A1 কিন্তু দুইটা একেটা ৱৰ্ডে হ'ব এইটো দুইটা বেলেগ বেলেগ হয় বুলি হয় জানো একেটাই হ'ব মই A1 টো আগত লিখো A2 টো আগত লিখো A2 টো আগত লিখো A1 টো আগত লিখো কিবা ডিফাৰেন্স কৰিব জানো নকৰে কিন্তু যেতিয়া মই এইটো এনেকে লিখিম ন যেতিয়া মই এনেকে লিখিম তো হেতুত কি হ'ব হেতুত এবিলাকো কাউন্ট হ'ব হেতুত A S S M আৰু A S S M দুইটা বেলেগ বেলেগ বুলি ধৰিব কিন্তু দুইটা বেলেগ বেলেগ হয় জানো একে হয় তো হেতু কাৰণে মই এটো ৰিপিট হৈছে ন হেতু কাৰণে মই কিবা এটা কেনসেল আউট কৰিব লাগিব আৰু হেনেকে S টো ৰিপিট হৈছে ন হেতু কাৰণে মই কিবা এটা কেনসেল আউট কৰিব লাগিব তো ইয়াৰ ফৰ্মুলাটো কি হ'ব তোমাৰ এবাৰ চাই লোৱা কেটা ৱৰ্ড আছে কেটা লেটাৰ আছে 5টা লেটাৰ একে হয় এটো নিচিনাই খালি ডিফাৰেন্সটো কি হয় ইয়াতে A আৰু SS ৰিপিট হৈছে তো যিমানটা একে লেটাৰ থাকে সিমানটা তুমি এনেকে ফেক্টৰিয়েলটো লিখি দিবা যদি A 3টা থকাহেতেন তেতিয়া তুমি ফেক্টৰিয়েল 3 লিখিলা বুজিলা A টো দুবাৰ ৰিপিট হৈছে যে হেতু কাৰণে ফেক্টৰিয়েল 2 S টো দুবাৰ ৰিপিট হৈছে কাৰণে ফেক্টৰিয়েল 2 এগিটা কেলে লিখিছো এগিটা মই এই ফেক্টৰিয়েল 5 পৰা কিবা এটা কমাবৰ কাৰণে লিখিছো আৰু কেলে কমাব লাগিব হেতু বুজি পালা ন কাৰণ যদি মই অকল ফেক্টৰিয়েল 5 ধৰো তাতে A S S M আৰু A S S M দুইটা বেলেগ বেলেগ ৱৰ্ড বুলি কাউন্ট কৰিব হেতু কাৰণে এইবিলাক মই তলত ফেক্টৰিয়েল টু দি ডিভাইড কৰিছো এগেইন কৈছো যদি ইয়াতে আৰু এটা A থকাহেতেন তেতিয়া কি কৰিলাহেতেন এটো ফেক্টৰিয়েল 3 বনাই দিলাহেতেন যেবাৰ ৰিপিট হৈছে ইয়াতে দুবাৰ ৰিপিট হৈছে কাৰণে ফেক্টৰিয়েল 2 দুটা ৰিপিট হৈছে কাৰণে দুবাৰ ফেক্টৰিয়েল 2 ক্লিয়াৰ হৈছে এটো স্যার ওকে সো ইয়াৰ ভ্যালুটো কিমান হ'ব ভ্যালুটো কিমান হ'ব এনে মোৰ আগতে ক্যালকুলেট কৰা আছে কাৰণে মই লিখি দিছো হা 120 হয় বুলি মই গম পাওঁ বাকি এটো 2 into 2 মানে 120 divided by 4 কিমান হ'ব 30 How many 3-digit numbers can be formed using 0 1 2 3 4 each digit exactly once মানে repetition allowed নাই ওকে কিন্তু ইয়াতে আৰু এটা কেচ আছে এটোটো অকমান বেলেগ হয় কেলে কাৰণ ইয়াত 0 এটা আছে তো যদি তুমি 3 digit নাম্বাৰ এটা বনাইছা 0 1 2 এটো 3 digit নাম্বাৰ হল জানো আলটিমেটলি এটো কি হল 12 হে হলগে এটো 2 digit নাম্বাৰ হে হলগে বুজি পালা সো এটো কাৰণে মই ডাইৰেক্ট মানে এনেকে ফেক্টৰিয়েল ইউজ কৰি কিনে মই বা মানে ডাইৰেক্ট ফৰ্মুলা ইউজ কৰি কিনে এনেকে নহয় এটো কাৰণে তুমি কি কৰিব লাগিব এটো কাৰণে মই এনেকে ম্যানুয়ালি কৰিব লাগিব ম্যানুয়ালি কৰি কিনে দেখাইছো তোমাক সো এগেইন কেটা ডিজিট নাম্বাৰ হয় 3টা ডিজিট নাম্বাৰ ওকে প্ৰথমটো জেগাৰ কাৰণে মোৰ অপচন কি আছে আৰু সদায় কোৰ পৰা স্টাৰ্ট কৰিবা যদি তোমাক কোৱাহেতেন ইভেন নাম্বাৰ বনাব কোৱাহেতেন তেতিয়া তুমি এটো পৰা স্টাৰ্ট কৰিলাহেতেন কেলে কাৰণ তেতিয়া তুমি ইয়াতে অকল 2 নহলে 4 ইউজ কৰিব পাৰিবা ঠিক আছে তো যোনটো একদম সবতকে বেছি ইম্পৰ্টেন্ট জেগা হয় হেতুৰ পৰা স্টাৰ্ট কৰিব লাগিব তো মই ইয়াতে এটো জেগা পৰা স্টাৰ্ট কৰিছো কাৰণ ইয়াতে কৈছে 3 ডিজিট নাম্বাৰ আৰু ইয়াতে 0 এটা আছে সো ইয়াতে মোৰ অপচন কি আছে এই 0 টো মোৰ অপচন নহয় অপচন কি থাকিলে 1 2 3 4 তো মোৰ 4টা অপচন আছে বুজি পাইছা এটো ইয়াৰ লাগে ওকে নেক্সট তো মোৰ কি অপচন থাকিব নেক্সট তো মোৰ কেটা অপচন থাকিব ৰিপিটেশন এলাউড নাই 3 2 1 চাৰিটাই হ'ব নেকি 4টাই হ'ব কেলে জানা কাৰণ ধৰি লোৱা A 1 2 3 4 আছে ন মোৰ তো ইয়াৰ ভিতৰত মই ধৰি লোৱা ইয়াতে মই 2 টো বহাই দিলো 2 টো মই আকৌ ইউজ কৰিব নোৱাৰো কাৰণ ৰিপিটেশন এলাউড নাই
কিন্তু মোৰ বাকী কি অপশ্যন আছে 0 আছে 1 আছে 3 আছে 4 আছে তো ইয়াতে মোৰ 4টা অপশ্যন থাকে বুজিলা এইটো বুজি পালা অ', ওকে আকৌ নেক্সট স্টেপটোত কি থাকিব কেটা অপশ্যন 4টা next delete তিনটা থাকিব তিনটা থাকিব কেলে কাৰণ আৰু এটা মই ইউজ কৰি দিলো চামা বুজি পাইছা নাই তুমি এইটো চোৱা প্ৰথমটোত মোৰ টোটেল মোৰ এনে 5টা ডিজিট আছে কিন্তু মই এই ইয়াতে যদি মই 0 টো ইউজ কৰো তো হেতু 3 ডিজিট নাম্বাৰ নহয় কিনা 2 ডিজিট নাম্বাৰ বনি যাব মোৰ এটো টাং টুইষ্টাৰ টাইপ হৈ গৈছে সো এটো 2 ডিজিট নাম্বাৰ বনি যাব ওকে 0 টো মই ইয়াত ইউজ কৰিব নোৱাৰো হেতু কাৰণে মই 0 টো প্ৰথম জায়গাটোত ইউজ কৰিব নোৱাৰো তো মোৰ ওচৰত এই 4টা অপচন থাকিলে 1 2 3 4 তো হেতু কাৰণে ইয়াতে মই 4 লিখিলো ওকে এইকেইটাৰ ভিতৰত মই কোনোবা এটাটো ইউজ কৰিম 1 2 3 4 ৰ ভিতৰত কোনোবা এটাটো ইউজ কৰিম ধৰি লওক 4 টো ইউজ কৰি দিলো ওকে তো নেক্সট জায়গাটোৰ কাৰণে মোৰ ওচৰত কেটা অপচন থাকিব মোৰ ওচৰত 4টা অপচন থাকিব এগেইন কেলে কাৰণ মই ইয়াতে 0 টো ইউজ কৰিব পাৰিম 0 ইউজ কৰিলেও হ'ব তো 0 1 2 3 4 এইকেইটা থাকিলে ওকে 1 2 3 তো এইটো 4টা অপচন থাকিলে ধৰি লোৱা মই ইয়াত 0 ইউজ কৰি দিলো তো নেক্সট মোৰ ওচৰত আৰু কেটা থাকিলে 3 থাকিলে ধৰি লোৱা তুমি 1 2 ইউজ কৰি দিলা তো কেটা থাকিলে তোমাৰ ওচৰত 0 2 আৰু 3 এইকেইটা যিকোনো বহাব পাৰা তো তিনটা অপচন থাকিল মুঠতে এইটো লাষ্টৰটো তিনটা থাকিল ক্লিয়াৰ হৈছে আই হোপ স্যাৰ সো 4 into 4 into 3 কিমান হল 12 4 যা 48 হ'ব okay next question to solve how many 3-digit numbers are there where all digits are even and no digits are repeated এটা 3-digit number আছে য'ত গোটেই কেইটা ডিজিট ইভেন হয় আৰু কৈছে এটা ডিজিটো ৰিপিট নহয় তো মোৰ মানে অপচন কি থাকিব গোটেই কেইটা ডিজিট যদি ইভেনে হয় তো মোৰ ওচৰত অপচন কি থাকিব 2 4 6 এইকেইটা অপচন থাকিব হয়নে আৰু মই কি কৰিব লাগে 3 ডিজিট নাম্বাৰ এটা বনাব লাগে ৰিপিটেশন এলাউড আছে নে নাই সো এটো বনোৱা কি হ'ব কি হ'ব এটো কৈছে ডিজিট কিটা অকল গোটেই কিটা ডিজিটে ইভেন ডিজিট হ'ব লাগিব হেতু কাৰণে মই অকল এইকেইটাই অপচন আছে মোৰ ওচৰত ডিজিটৰ 2 4 6 আৰু 8 এইকেইটা ডিজিটহে ইউজ কৰিব পাৰো মই মোৰ নাম্বাৰ কিটা বুজিলা আৰু ৰিপিটেশন এলাউড নাই সো এটো মই কি হ'ব 4 into 3 into 2 হ'ব নেকি স্যার 24 এটো কি হৈ যাব 24 কৈছে এটো বুজি পালা হ্যালো how many 4-digit numbers are made from this which are even okay এটো কথা মই অলপ কিবা এটা কৈছিলো অলপ আগত ইভেন নাম্বাৰ হ'ব লাগিব কৈছে তো মই প্ৰথম কোনটো চাই কনসাৰ্ন ইউনিট ডিজিটটো চাম এটো জায়গাত চাম এটো জায়গাত মোৰ কি অপচন থাকিব 2 4 আৰু 6 2 4 আৰু 6 এই তিনটা অপচনহে আছে মোৰ ওচৰত তো এই জায়গাটোত মোৰ এই তিনটা অপচনহে আছে ওকে তাৰ পিছত বাকি এইকেইটালৈ গুচি যাওঁ এটোত কি হ'ব এটোত কেটা অপচন থাকিব এটোত যদি মোৰ তিনটা অপচন থাকে ইয়াতে মই এটা ইউজ কৰি দিলো ওকে তাৰ পিছত এটোত কেটা অপচন থাকিব মেনশন নাই মানে ৰিপিটেশন এলাউড নাই 5 5 টোটাল কেটা আছে 1 2 3 4 5 6 কোনোবা এটা 2 4 আৰু 6 ৰ ভিতৰত কোনোবা এটাটো ইউজ কৰিবা 4 টো ইউজ কৰি দিলা ধৰিলা তো কেটা থাকিলেগে 5টা তো নেক্সট মোৰ 5টা আছে এটোত কেটা থাকিব 4 4 আৰু 3 সো এটো ইনটু কৰি দিয়া যিমান পাবা হেতু আনসাৰ 180 কিমান পাইছা 180 180 এতিয়াহে ভালকে বুজি পাইছো স্যার বুজি পালা তো এটোত আকৌ আৰু এটা নতুন কনসেপ্ট আহি যাব এতিয়া
ইয়াতে কৈছে how many ways the letters of the word machine can be arranged such that vowels always come together. ইয়াতে কৈছে vowels কিটা একেলগতে থাকিব লাগিব। vowels কি কি আছে এইকেইটা? A, I আৰু E ৰিপিট হৈছে নেকি লেটাৰ? নাই হোৱা। নাই হোৱা। তো ৰিপিটেশনৰ কেছটো আমি ল'ব নালাগে। কিন্তু ইয়াতে কি কৈছে ভাৱেলছ কিটা থাকিব, মানে A, I আৰু E গোটেইকেইটা একেলগতে থাকিব লাগিব সদায়। তো এনেকুৱা কেছত তোমালোকে কি কৰিবা, যোনকেইটা একেলগতে থাকিব লাগে ন, সেইকেইটা 1 কৰি দিবা। তো এই তিনটাৰ পৰা তুমি এটাই ধৰি ল'বা, গোটেইকেইটাক মানে ধৰি লোৱা বান্ধি দিলা। যেতিয়া বান্ধি দিবা তাহাঁতে আৰু মানে চেঞ্জ হ'ব নোৱাৰিব, গম পাইছা ন? A, I আৰু E এইকেইটাক এনেকে তোমালোকে বান্ধি দিলা, তিনটাৰ পৰা তুমি এটা কনচিডাৰ কৰি দিবা। বুজিলা? সেইটো বুজি পাইছা? ওকে। নেক্সট কি আৰু এটা বস্তু হ'ব যে এই A, I আৰু E টো বান্ধি দিলা ন, তো সবতে তোমাৰ ধৰি লোৱা M, C, A, I, E, H, N, ওকে ওকে, এইটো এটা হৈ গ'ল। কিন্তু চোৱা তুমি E, I, A, H আৰু N দুইটা বেলেগ বেলেগ হয়, দুইটা বেলেগ বেলেগ হয়, বাকী সব একেই আছে, বাকী সব একেই আছে। আৰু এইটো ধৰি লোৱা তুমি যদি 1 বুলিয়ে ধৰিছা, A, I, E টো ধৰি লোৱা 1 বুলিয়ে ধৰিছা, তো E, I, A টো 1 হৈ আছে। তো মানে এই গোটেইখিনি এইটো ধৰি লোৱা মই X বুলি ধৰি দিলো, 1 মানে X বুলি ধৰি দিছো হা, X লেটাৰটো ধৰি আছো এইটো। তো দুইটা একেই হৈছে, আমি যোনটো কাউন্ট কৰিম সেইটোতো দুইটা একেই হয়, কিন্তু একচুয়ালি কি হয় দুইটা বেলেগ বেলেগ হয়। মানে কি হ'ল এহেঁতি তিনটাটো তুমি বান্ধি দিলা ন, এহেঁতি তিনটা নিজৰ মাজতো আকৌ বেলেগ বেলেগ এৰেঞ্জমেন্টত থাকিব পাৰে, হয়নে? তো সেইটো তুমি কনচিডাৰ কৰিব লাগিব। ওকে, সো এইটো তুমি কেনেকে কৰিবা? এইটো তুমি যেতিয়া তুমি A, I আৰু E টো বান্ধি দিলা, তো কেইটা লেটাৰ হৈ গ'ল? M, C, H, N আৰু A, I, E টো তুমি বান্ধি কিনে ধৰি লোৱা এইটো তুমি X এদি ৰিপ্লেচ কৰি আছা, তো তুমি M, C, H, N, X, ওকে। তো যদি আমি এইটোৰ মানে ফেক্টৰিয়েল কৰো ন, তো আমি বেলেগ বেলেগ এৰেঞ্জমেন্ট পাই যাম য'ত A, I আৰু E একেলগতে থাকিব। কিন্তু ইয়াতে আৰু মই আৰু কি এড কৰিব লাগিব যে A, I, E টো নিজৰ মাজতে ইন্টাৰচেঞ্জ হৈছে, সেইটো কাৰণে মই কনচিডাৰ কৰিব লাগিব। সেইটো কাৰণে মই ইয়াৰ কাৰণে যোনটো মই ফেক্টৰিয়েল 5 ধৰিম, তো ইয়াৰ লগত মই মাল্টিপ্লাই কৰিব লাগিব। কি মাল্টিপ্লাই কৰিব লাগিব? এই A, I কাৰণে কিমানটা এৰেঞ্জমেন্ট পসিবল হয়। তো A, I কাৰণে কিমানটা এৰেঞ্জমেন্ট পসিবল হ'ব? বেলেগ বেলেগ ফেক্টৰিয়েল 3 হ'ব, ফেক্টৰিয়েল 3 হ'ব। সো এইটো ফেক্টৰিয়েল 5 ইনটু ফেক্টৰিয়েল 3 হৈ যাব। বুজি পালা? বুজি পালে এইটো কেনেকে আমি পাম? ওকে, সো এইটো ফেক্টৰিয়েল 3 টো কেনেকে উলিয়াম? কাৰণ A, I টো নিজৰ মাজতে বেলেগ বেলেগ এৰেঞ্জমেন্ট হ'ব পাৰে ন। A, I টো এটা কেইটা ৱৰ্ড ফৰ্ম কৰিব? সেইটো বুজি পালো, ক্যালকুলেশনটো E, I, A টো এটা হ'ল, এনেকে I, E, A টো এটা হ'ল, এনেকে ই নিজৰ মাজতে আকৌ ফেক্টৰিয়েল 3 টা বেলেগ বেলেগ ৱৰ্ড ফৰ্ম কৰিব। সেইটো কাৰণে মই এইটো ইনটু কৰিলো। কোৱা কি কৈ আছিলা? স্যার ফেক্টৰিয়েল 3 টো ক্যালকুলেশনটো দেখাই দিব। মই কিয় ইনটু কৰিলো সেইটো সুধিছানে? নহয় স্যার, ক্যালকুলেশনটো। এইটো ক্যালকুলেশনটো কিমান হ'ব? অ ফেক্টৰিয়েল ইনটু ফেক্টৰিয়েল 3 কিমান হ'ব? স্যার। ফেক্টৰিয়েল 5 টো কিমান হয়? 120। ফেক্টৰিয়েল 3 টো কিমান হয়? 6 হয়। 6 সেইটোৱে হয় 720। সিম্পল ক্যালকুলেশনে হ'ব। স্যার হ'ব। সো বেসিক্যালি কি হ'ল, যদি আমাৰ সেম লেটাৰ থাকে তো সেইটো মই কি কৰো, ডিভাইড কৰি দিওঁ। আৰু যদি মই এইখিনি মানে একেলগতে লৈ কিনে আকৌ ইয়াৰ মাজতো যদি বেলেগ পসিবিলিটিজ থাকে তো সেইটো কাৰণে ইনটু কৰিছো। ডিভাইড আৰু ইনটু কিয় কৰিছো গম পাইছা? ডিভাইডটো কিয় কৰো কাৰণ কেতিয়া হেতুত আমাৰ কি হৈছিলে, এনেকুৱা কিছুমান এৰেঞ্জমেন্ট ধৰা হৈছিলে য'ত লেটাৰ কেইটা মানে চেঞ্জটো হৈছিলে কিন্তু
একচুয়ালি চেঞ্জ হোৱা নাছিলে কেলে কাৰণ a1 আৰু a2 চেঞ্জ হৈছিলে কিন্তু এটো আমাৰ একচুয়ালি চেঞ্জ নহৈছিলে সেইটো কাৰণে আমি ডিভাইড কৰি কিনে এটা কেনসেল কৰিছিলো কিন্তু ইয়াতে কি হৈছে ইয়াতে এই x2 চেঞ্জ টু x2 তো মানে একেটা জায়গাতে আছে কিন্তু ইয়াৰ মাজতো আকৌ বেলেগ বেলেগ এৰেঞ্জমেন্ট হৈ কিনে চেঞ্জ হৈ যায় সেইটো মানে ইয়াতে ইনটু কৰি দিছো সেটোৱে ওকে নেক্সট কোৱেশ্চন হলে আহো in how many ways the letters of the word rearranged can be arranged such that the vowels always come together okay ইয়াতে তোমাৰ দুইটা কনসেপ্ট আহি যাব ইয়াতে এতিয়ালৈকে আমি দুটা মানে কেবাটাও বস্তু শিকিলো খালি ইয়াতে কি কি তোমাৰ বস্তু আহি যাব এই ইয়াতে ভাৱেলছ কিটা একেলগতে থৈছিলো যে সেই বস্তুটো আহিব আৰু লেটাৰ ৰিপিট হৈছে যে হেতু বস্তুটো আহিব সো এটো কি হ'ব তোমালোকে এনে বনাইছোৱাচোন মানে তুমি ইনটু কৰিব লাগিব আকৌ ডিভাইডও কৰিব লাগিব আৰু লেটাৰ কিটা কম্বাইনও কৰিব লাগিব এইবিলাক কেবাটা কামো আছে সো ভাৱেলছ কিটা একেলগতে থাকিব মানে কি কৰিব লাগিব এ দুটা আৰু ই দুটা একেলগতে কৰিব লাগিব হয়নে তাৰ পিছত ইয়াতে তোমাৰ r টো কেবাৰ ৰিপিট হৈছে তিনিবাৰ ৰিপিট হৈছে ই হৈছে a টো দুবাৰ হৈছে হেবিলাকো কনসিডাৰ কৰা সব কনসিডাৰ কৰি মিলি কোৱাচোন কেনেকে হ'ব টান কোৱেশ্চন এটা দিছো খালি এটো কৰিব পাৰিলে তোমালোকৰ সব কনসেপ্ট ক্লিয়াৰ হৈ যাব প্ৰথমতে ভাৱেলছ কিটা এটা সিঙ্গল হেৰি কনসিডাৰ কৰা ওকে 96 তাৰ পিছত ৰিপিট কৰাৰ কাৰণে যি তুমি কৰিব লাগিব মানে লেটাৰ কিটা ৰিপিট হোৱাৰ কাৰণে যি ডিভাইড কৰিব লাগিব হেতু কৰিবা কি কৈছা 96 নেকি মোক ফৰ্মুলাটো কোৱা একদম ফাইনেল আনসাৰটো নালাগে জাস্ট মানে ফৰ্মুলাটো মানে কি কৈছো মই এই বস্তুটো সুধিছো এটো ফেক্টৰিয়েল 5 ইনটু ফেক্টৰিয়েল 3 যেনেকৈ হৈছে বা এটো ফেক্টৰিয়েল 5 বা ফেক্টৰিয়েল 2 বা ফেক্টৰিয়েল হেতু আচ্ছা প্ৰথমতে ভাৱেল কিটা উলিয়াই ললো ই এ ই হেতু 1 হ'ব হেতু 1 বুলি তো ধৰিলো বাকি কি তাৰপা আপোনাৰ বাকি আপোনাৰ টোটাল 6 টা আছে r এন জি আৰু গোটেই কিটা x বুলি ধৰিছা টোটাল 6 কি ই এ সোমাই আছে
তো এইটো কেইটা হ'ল 2 3 4 5 6 6 লেটাৰ্ছ হ'ল factorial 6 divided by factorial 3 factorial 6 divided by factorial 3 okay তাৰপিছত এইটো কাৰণে এইটো কাৰণে কি কৰিলে আকৌ again factorial 6 divided by factorial 3 into factorial 4 into factorial 4 এইটো কৈছা oh sir নে আকৌ factorial 6 into আৰু কৰিলো factorial 6 by 3 টো আকৌ হ'ব এইটো কেলে কৰিলা ফাৰ্ষ্টটো আমি হেৰি কাৰণে কৰিলো তাত তিনটা একে আছে কাৰণে কৰিলো নেক্সটটো আমি ভাৱেল থকা কাৰণে কৰিলো নহয় ইয়াতে চোৱা ইয়াতে কি হৈছে ইয়াতে ডাইৰেক্ট অকল factorial 5 into factorial 3 হৈছে মানে এই পাঁচটা লেটাৰৰ কাৰণে যোনটো বনিলে এই পাঁচটা লেটাৰৰ কাৰণে কি বনিব factorial 5 বনিলে ওকে তাৰপিছত factorial 3 টোৰ কাৰণে আহিলে এইটো কাৰণে আহিলে তো হেতু কাৰণে ইয়াতে ডাইৰেক্ট ইনটু factorial 4 হ'ব খালি এইটোতো আকৌ দুটা ৰিপিট হৈছে কাৰণে ইয়াতে ডিভাইড হ'ব সামথিং factorial 2 factorial 2 আৰু ইনটু factorial 2 কেলে এটা ই কাৰণে এটা এ কাৰণে বুজিলা oh sir ইপানেটো বুজি পালা এতিয়া বুজি পাইছো ওকে আৰু এটা এইটো যদি এইটো আহে আমাৰ সাৰ্কুলাৰ টেবুলত যদি এৰেঞ্জ কৰিব আহে এনে আমি এতিয়ালৈকে এইবিলাক কি স্ট্ৰেট লাইনত এৰেঞ্জ কৰি আছিলো ন স্ট্ৰেট লাইনত ধৰি লোৱা পাঁচটা থাকিলে কি কৰে ফেক্টৰিয়েল 5 হৈ যায় এনটা থাকিলে কি হ'ব ফেক্টৰিয়েল n হৈ যাব হয় এৰেঞ্জমেন্টৰ কাৰণে ঠিক আছে ইয়ালৈকে কিন্তু সাৰ্কুলাৰ যদি হৈ যায় এটো যদি ফাৰ্স্ট আৰু লাষ্টটো এটো এনেকে গোল হৈ যায় তো তেতিয়া তোমাৰ এটো কি হ'ব n - 1 ফেক্টৰিয়েল হ'ব ফৰ্মুলাটো আৰু এটো কেলে হ'ব কাৰণ ধৰি লোৱা মই এটো 1 2 3 4 এটো এটা এৰেঞ্জমেন্ট হ'ল 2 3 4 1 এটো স্ট্ৰেট লাইনত এই দুইটা বেলেগ বেলেগ এৰেঞ্জমেন্ট হয় নাই স্ট্ৰেট লাইনত এই দুইটা বেলেগ বেলেগ এৰেঞ্জমেন্ট হয় কিন্তু যদি এটো সাৰ্কুলাৰ হৈ গ'ল হেতেন তো কি হ'ল হেতেন 1 2 3 4 আৰু 2 3 4 1 একেটা এৰেঞ্জমেন্ট বনি গ'ল হয় বুজিলা হেতু কাৰণে এটুত কি হ'ব এটুত যদি n থাকে ইয়াৰ ফৰ্মুলাটো কি হ'ব সাৰ্কুলাৰ কাৰণে n - 1 ফেক্টৰিয়েল হ'ব ওকে এটো মনত থবা এটো এটা ফৰ্মুলা জাস্ট -1 এটা কৰি দিবা তো এটো কি হ'ব 5 - 1 ফেক্টৰিয়েল মানে 4 ফেক্টৰিয়েলৰ ভ্যালুটো কি আছিল 24 ওকে নেক্সট আমি এটো সিলেকশনত কোৱেশ্চন হয় সো ইয়াতে কি দিছে ইন হাউ মেনি ওয়েজ 2 men and 3 women can be selected out of 8 men and 8 women কোৱেশ্চনটো ইজি কোৱেশ্চনে হয় খালি এনেকুৱা আমি এতিয়ালৈকে কৰা নাই কম্বিনেশনত এটো বনাব পাৰিবা নি কম্বিনেশনত ফৰ্মুলাটো পুট কৰিব পাৰিবা ওকে পাৰ্ট কে কৰা ধৰি লোৱা তোমাৰ কোৱেশ্চনটো অকল আছিলে ইন হাউ মেনি ওয়েজ 2 men women to বাদ দিয়া এতিয়া 2 men can be selected out of 8 men women to বাদ দিয়া in how many ways 2 men can be selected out of 8 men এটো কৰিব পাৰিবা কম্বিনেশন কি হ'ব জাস্ট ফৰ্মুলাটো উদিছো ফৰ্মুলাটো মানে এটো উদিছো এটো বস্তু উদিছো এটো কি হ'ব এটো 2 men সিলেক্ট কৰিব লাগে আউট অফ 8 men 8c2 হ'ব নেকি 2c8
উল্টাটো হ'ব নিশ্চয়। নহয় নহয়, এইটো n টো তোমাৰ হেৰি হয় ওভাৰঅল 8 HC2 হ'ব। ওকে, সো মানুহ মতা মানুহৰ কাৰণে মেনৰ কাৰণে NC সৰি কি আছিলে HC2, অকল মাইকী মানুহটো চোৱা কি আছে 3 women out of 8 women, তো এইটো কি হ'ব 83 HC3, মাজত কি আহিব প্লাস আহিব নে ইনটু আহিব কিন্তু ইনটু আহি যাব, এইটো ইনটু আহে। ওকে, সো এইটো ক্যালকুলেট কৰিলে হ'ব। ওকে, ফৰ্মুলাটো কি আছিলে এইটো ফৰ্মুলাটোত যদি এইটো তুমি ভাঙা ন ৰখিবা হা নিলিখিবা এতিয়া 8 into 7 into ধৰি লোৱা এইটো ফেক্টৰিয়েল 6। ওকে, ৰখা আৰু এবাৰ মই আৰু এটা স্টেপ লিখি দিছো। তো HC2 টো কি আছিলে এনে NCR টো কি হ'ব ফেক্টৰিয়েল n ফেক্টৰিয়েল r n minus r ফেক্টৰিয়েল। ওকে, সো HC2 টো কি হ'ব ফেক্টৰিয়েল 8 ফেক্টৰিয়েল 2 8 minus 2 ফেক্টৰিয়েল, মানে 8 into 7 into 6 ফেক্টৰিয়েল by 2 ফেক্টৰিয়েল into 6 ফেক্টৰিয়েল। এইটো 6 ফেক্টৰিয়েল কেনচেলে হৈ গৈছে, বুজিছা? সো এইটোতো আমি কি কৰিম অকল এইটো গমেই পাই গৈছো ন এনেকে এনেকে কেনচেল হৈ যাব। সো ইয়াতে যদি 2 থাকে ন অকল দুটা টাৰ্ম লিখিলে হ'ব, যদি ইয়াতে 3 থাকে ন অকল তিনটা টাৰ্ম লিখিলে হ'ব। মানে ওপৰত ছাৰ এই ফেক্টৰিয়েলৰ তাত ওপৰতো তলতো, কাৰণ তলৰ এই 6 ফেক্টৰিয়েলটো কেনসেল হৈছে। ফৰ্মুলাটোত কেনেকে লিখিবা ৰখা মই দেখাইছো। এইটো আলটিমেটলি কি থাকিলেগে 8 into 7 2 into 1 এইটো থাকিলে ন তুমি এতিয়াৰ পৰা অকল ডাইৰেক্ট এনেকেই লিখিবা। এইটো 8C2 আছে ন এইটো কি লিখিবা 8 into 7 2 into 1। ওকে, আৰু ইটোত কি আছে HC3, তো 8 into 7 into 6 3 into 2 into 1 এনেকে লিখিবা। মানে ইয়াতে 3 into 2 into 1 হল আৰু ইয়াতেও অকল তিনটাই 8 into 7 into 6। কাৰণ এইটো কাৰণেও তুমি কৰি চোৱাচোন HC3 টো তুমি অকমান এনেকে কৰি চোৱাচোন কেনসেল হৈ যাব সবাই। এইটো কাৰণে এনেকুৱা হ'লহেঁতেন 8 into 7 into 6 into 5 ফেক্টৰিয়েল থাকি গ'লহেঁতেন ইয়াতে বাকীখিনি। তো এইটো কি হ'লে 3 into 2 into 1 আৰু ইয়াতে কি হ'লহেঁতেন 8 minus 3 ফেক্টৰিয়েল হ'লহেঁতেন। 8 minus 3 ফেক্টৰিয়েল মানে কি 5 ফেক্টৰিয়েল, এই 5 ফেক্টৰিয়েল কেনসেল হ'ল। তো বাকী কি থাকিলে অকল 8 into 7 into 6 আৰু 3 into 2 into 1। তো ডাইৰেক্ট এনেকেই লিখি দিবা। বুজিছো ছাৰ। বুজিলা? ওকে, সেইটো ক্যালকুলেট কৰিলে কিমান পালা? এইটো 4326 কৰাচোন ক্যালকুলেশন। ক্যালকুলেশন হাতেদি কৰা হা, ফোন ইউজ নকৰিবা, ক্যালকুলেটৰ ইউজ নকৰিবা। তোমালোকে অকমান ক্যালকুলেশন বিলাক কৰি থাকিলে এক্সামতো হেল্প হ'ব। One five six eight হ'ব নেকি? কিমান পালা? 28 into 56 যদি হয় 1568 হ'ব নেকি? 28 into 56, yes. কিমান পাইছা? 1568 1560 জিৰ'টো নহয় 888 8। মই ক্যালকুলেট নাই কৰা দেই।
তোমালোকৰ ওপৰত এৰি দিছো এইটো okay next question to চোৱা in how many ways 5% can be selected out of 6 men and 5 women having at least 3 men okay এইবিলাক অকমান টান question হৈ গৈছে খালি ইমানো টান নহয় আৰু মানে এটুত কি হৈছে এটুত চোৱা at least word টো আহিছে at least মানে এটো নহয় যে exactly তিনটা মানুহ at least মানে minimum তিনটা মানুহ তো তিনটাও হ'ব পাৰে টোটাল পাঁচটা মানুহ সিলেক্ট কৰিব গৈছে ন তাতে তিনটা মতা মানুহ হ'ব পাৰে চাৰিটা মতা মানুহ কিটাও হ'ব পাৰে পাঁচটা মতা মানুহ কিটাও হ'ব পাৰে তো এনেকুৱা কেছত তুমি কি কৰিব লাগিব গোটেই কিটা উলিয়াব লাগিব তিনটা মতা মানুহ হোৱা কিমানটা কেছ হ'ব প্লাস চাৰিটা মতা মানুহ হোৱা কিমানটা কেছ হ'ব প্লাস তোমাৰ পাঁচটা মতা মানুহে হোৱা কিমানটা কেছ হ'ব গোটেই কিটা প্লাস কৰি কিনে তুমি আনসাৰটো পাবা তুমি মোক গোটেই ফাইনেল ক্যালকুলেশনটো নালাগে অকল মোক হেৰিটো কোৱা ফৰ্মুলাটো কেনেকৈ ফ্ৰেম কৰিবা in how many ways 5% পাঁচটা মানুহ সিলেক্ট কৰিব কৈছে out of 6 men আৰু 5 women having at least 3 men okay প্ৰথমটো ধৰি লোৱা অকল প্ৰথমটো ধৰি লোৱা পাঁচটাই মতা মানুহে হ'ব লাগিব তো তোমাৰ হেৰিটো কি হ'ব মানে কিমানটা হ'ব সিলেকশনটো $65 হ'ব নেকি এইটো 65 হ'ব yes 65 নেক্সট কেছটোত তুমি ধৰি লোৱা চাৰিটা মতা মানুহ এটা এগৰাকী মাইকী মানুহ সেইটো কি হ'ব আগৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছিলে 2 men out of 8 men আৰু 3 women out of 8 women এতিয়া আমি এটো কৰিছিলো তো এতিয়া মোক লাগে 4 men out of 6 men আৰু 1 women out of 5 women এটো কি হ'ব 5C1 5C নাই 5C1 কি হ'ব মানে women কাৰণে ওকে 5C1 আৰু মেনৰ কাৰণে কি হ'ব ইনটু হ'ব মেনৰ কাৰণে কি হ'ব 5C3 নো ছটা মানুহ আছে ন 6C3 6C4 হ'ব বুজি পাইছা মই গম পালো খালি সিলি মিস্টেক কৰিছা চাৰিটা মতা মানুহ সিলেক্ট কৰিব লাগে আৰু এজনী মাইকী মানুহ সিলেক্ট কৰিব লাগে নেক্সট কি হ'ব নেক্সট তুমি তিনটা মতা মানুহ আৰু দুজনী মাইকী মানুহ তেতিয়া টোটাল 5% হৈ গ'ল হেতু কৰা তিনটা মতা মানুহ সিলেক্ট কৰাটো কি হ'ব 6C3 হয় না আৰু ইনটু দুজনী 5C2 এটো বুজি পাইছা ফৰ্মুলাটো স্যার ওকে নেক্সট এনেকুৱা জিওমেট্ৰিক কুৱেশ্যনতো আমাৰ পাৰমিটেশন কম্বিনেশন কামত আহে সো এনেকে দি দিব পাৰি তোমালোকৰ কুৱেশ্যন দিলে ফাইন্ড দা নাম্বাৰ অফ ট্ৰায়াঙ্গেলস ফৰ্মড বাই জয়নিং দা ভাৰ্টিসেছ অফ এ পলিগন অফ 12 সাইডস আগৰটো ইমান ডাঙৰবোৰ আহে জানো কি কৈছা ইমান লেন্ডি বিলাক আহিব জানো স্যার এটো নাহে আগৰটো নাহে মই এখিনি কুৱেশ্যন খিনি হেৰি প্ৰায় কালেক্ট কৰি মই কুৱেশ্যনটো যদি ইয়াতে আছে এটো মানে কনসেপ্টটো শিকাই দিলো মই আহিব যে আছেটো মানে কৰা নাই স্যার একো নাই মই ইনেহে সুধিলো Find the number of triangles formed by joining the vertices of a polygon of 12 sides. বেলেগ এক্সাম দিলেও তোমাৰ কামত আহি যাব পাৰে
এইটো কি হ'ব? Find the number of triangles formed by joining the vertices of a polygon having 12 sides. Okay, মই এইটো তোমাক এবাৰ সৰু হেৰি এটা দি বুজাই লৈছো, ঠিক আছে? 4টা সাইডৰ পলিগন এটা যদি থাকে আৰু তোমাক সোধে তেতিয়া find the number of triangles by joining the vertices of a polygon of, এইটো ধৰি লোৱা 4 sides আছিলে। ওকে, তো কি হ'ব তোমাৰ? এইটো এটা হৈ গ'ল। ভাৰ্টিসেস মানে কি হয়? ভাৰ্টিসেস মানে গম পোৱা ন? ভাৰ্টিসেস কোনকেইটা হ'ব? এইটো 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 এইটো। তো এই পইণ্ট কেইটা ইউজ কৰি কিনে মই ট্ৰায়াঙ্গল বনাব লাগে। তো মই ধৰি লোৱা এইটো 1 2 3 4, তো মই 1 2 3 ইউজ কৰি কিনে বনাব পাৰো, 1 2 4 ইউজ কৰি কিনে বনাব পাৰো, 1 4 3 ইউজ কৰি কিনে বনাব পাৰো। এনেকে বেলেগ বেলেগ পইণ্ট ইউজ কৰি কিনে বনাব পাৰো। খালি ইয়াতে 1 2 3 ইউজ কৰি কিনে যোনটো বনাম আৰু 2 3 1 ইউজ কৰি কিনে যোনটো বনাম, দুইটা একেটা ট্ৰায়াঙ্গলে হ'ব। সেইটো কাৰণে এইটো পাৰমুটেশনৰ প্ৰবলেম নহয়, এইটো কিহৰ প্ৰবলেম হ'ব? এইটো কম্বিনেশনৰ প্ৰবলেম হ'ব। কাৰণ ইয়াতে অকল সিলেকশন কৰিব লাগে, অৰ্ডাৰটো মেটাৰ নকৰে। কোনকেইটা পইণ্টছ ল'ম অকল সেইটো সিলেকশন কৰিব লাগে। তো ইয়াৰে ফৰ্মুলাটো কি হ'ব ক'ব পাৰিবা নেকি কম্বিনেশনৰ? কম্বিনেশনৰ ইমান শিকি গলা যেতিয়া মই ফৰ্মুলাটো ক'ব পাৰিবা বুলি আশা কৰিছো। 4টা পইণ্ট আছে আৰু মই ট্ৰায়াঙ্গলছ ফৰ্ম কৰিব লাগে। এটা ট্ৰায়াঙ্গল ফৰ্ম কৰিবৰ কাৰণে মোৰ এটা ওৱান টাইমত কেইটা পইণ্টছ লাগিব? 3টা পইণ্টছ লাগিব। এইটো 4C3 হ'ব নেকি? 4C3 হ'ব। 4C3 হ'ব। তো এইটো কাৰণে কি হ'ব তেতিয়াহ'লে? 4C3 into 12C3 হ'ব নেকি? 12C3। ওকে, বাকি আৰু এইখিনিও কৰিয়ে দিওঁ। Using 2 2 3 3 3 as digits, how many distinct numbers greater than 30,000 can be found? এইটো কি হ'ব? আগৰ যোনখিনি কনসেপ্ট শিকিছিলা সেইখিনি এপ্লাই কৰা। ওকে, ইয়াতে খালি এটা বস্তু মনত থকা, যদি নাম্বাৰটো 30,000তকৈ ডাঙৰ হ'ব লাগে, তাৰ মানে এই যোনটো এইটো প্লেচ হ'ব ন, ইয়াতে 3 হ'বই লাগিব, ইয়াতে 2 হ'ব নোৱাৰে। আমাৰ 2 2 3 3 3 আছে ন অপশন, তো ইয়াতে আমাৰ 3 হ'ব লাগিব, 2 হ'ব নোৱাৰে। তো এতিয়া কোৱা। ইয়াতে যিহেতু 3 হ'বই লাগিব, তো মোৰ অপশন কি কেইটা আছে ইয়াতে? কেইটা অপশন আছে? 3টা অপশন আছে। 3টা 3 আছে ন, তো মই এই 3টা 3 ভিতৰত যিকোনো এটা ল'ব পাৰো। এই 3টা 3 ভিতৰত যিকোনো এটা ল'ব। নেক্সটৰ কিটাত অপশন কি কি হ'ব? নেক্সটৰ কিটাত 4 4টা থাকিলে, 3টা থাকিলে, 2টা থাকিলে, এটা থাকিলে। ওকে, তো এইটো কি হ'ল? 3 into 4 into 3 into 2 into 1, কিন্তু ডিজিট ৰিপিট হৈছে। তো এইটো কাৰণে কি কৰিব লাগিব? ডিভাইড কৰিব লাগিব। কিহেৰে ডিভাইড কৰিম? fractional 2 into fractional 3. ফ্ৰেকশনেল 2 আৰু ফ্ৰেকশনেল 3। গুড। সেইটো ক্যালকুলেট কৰিলে তুমি আনসাৰ পাই যাবা। এইটো ফ্ৰেকশনেল 3 আৰু এইটোটো কেনসেল হৈ গ'ল। ফ্ৰেকশনেল 2 ভ্যালুটো 2 এ হ'ব, তো এইটো 2 টাইমছ যাব, Answer মানে 6. 6। How many diagonals can be drawn by joining the vertices of an octagon? অক্টাগনত কেইটা সাইডস থাকে? 8টা। 8টা সাইডস থাকে। তো এনেকুৱা টাইপ হ'ব আৰু 8টা। ওকে, A B C 1 2 3 4 5 6 7, মই বেছি আঁকি দিলো নেকি? মুঠতে 8টা সাইড থাকিব। 8টা সাইড থাকিবৰ কাৰণে ভাৰ্টিস কেইটা থাকিব? এটা, দুটা, তিনটা, চাৰিটা, পাঁচটা, ছটা, সাতটা, আঠটা। ওকে,
1 2 3 4 5 6 7 8 ওকে এই মাজৰ কিটা নহয় খালি দেই ফিগাৰটো ভাল হোৱা নাই ন ক্লিয়াৰ হোৱা নাই One, two, three, four, five, six, seven, eight. Okay. এতিয়া ক্লিয়াৰ হৈছে সো 8টা ভাৰ্টিসেস আছে তোমাৰ দেখিছা অক্টাগনটোত তো সুধিছা ডায়াগোনাল কেইডাল হ'ব ডায়াগোনাল কি হ'ব এটো ডায়াগোনাল হ'ব পাৰে এটো ডায়াগোনাল হ'ব পাৰে এটো ডায়াগোনাল হ'ব পাৰে এটো ডায়াগোনাল হ'ব পাৰে তো ডায়াগোনাল মানে এটা ডায়াগোনাল বনাবৰ কাৰণে আমাক কেইটা পইণ্ট লাগিব দুটা পইণ্ট লাগিব তো এই 8টা ভাৰ্টিসেছৰ পৰা দুটা পইণ্ট সিলেক্ট কৰিলে হেতু কি হ'ব HC2 হ'ব হয়নে HC2 কিন্তু এটা কেচ আছে হেতু কি হয় ক'ব পাৰিবা নেকি এটো ডাইৰেক্ট আনসাৰটো নহয় মই কৈছো এটো ভুল হৈ আছে এনে অক্টাগন এটাত 8টা ভাৰ্টিসেছ থাকে মানে 8টা পইণ্ট আছে আৰু আমাৰ এডাল ডায়াগোনাল বনাবৰ কাৰণে দুটা পইণ্ট লাগে তো মই 8টা পইণ্টৰ ভিতৰত এট এ টাইম দুটা পইণ্টকে মই যিমান গিটা লাইন ফৰ্ম কৰিব পাৰো হেতু কিহেদি ডিনোট হ'ব লাগে HC2 দি ডিনোট হ'ব লাগে হয়নে ঠিকে আছে কিন্তু মই কৈছো এটো কিবা এটা ভুল হৈ আছে সার্কেল হৈ আছে কাৰণে ফৰ্মুলাটো কিবা n মাইনাস কিবা হেৰি কৰিব লাগে সেইটো নহয় নহয় হেতু কনসেপ্ট নহয় কিন্তু তুমি ইয়াতে চোৱাচোন এই 1 2 2 টো ইয়াতে এটো সোমাই আছে হয় নাই 1 2 যোনটো লাইনটো বনিছে 2 3 যোনটো লাইন বনিছে হেতু সোমাই আছে ইয়াতে বুজিছা এইবিলাক এইকিটাল যোনকিটাল লাইন বনি আছে এই গোটেইকিটাল ইয়াতে সোমাই আছে কিন্তু এইকিটা ভাৰ্টিসেছ কি ডায়াগোনালস নহয় এইকিটা সাইডস অফ দা অক্টাগন হয় তো হেতু কাৰণে মই এইকিটা কাৰণে এইকিটা মই কনসিডাৰ কৰি কিনে মাইনাস কৰি দিব লাগিব তো মই কিমান মাইনাস কৰিম 8 এটা মাইনাস কৰি দিম এটো ক্যালকুলেট কৰাচোন কিমান পাবা কিমান পাইছা আনসাৰ 20 ইপান 20 পালা 20 ইয়াৰ 20 পাইছো কিন্তু এইটো বস্তু মই মাইনাস এইটো মই বুজি নাপালো মাইনাস 8 টো কেলে কৰিলো কাৰণ এই যোনটো HC2 টো সোমাই আছে ন HC2 টোত কি সোমাই আছে যিকোনো দুটা পইণ্ট ইউজ কৰি কিনে মানে যিকোনো দুটা ভাৰ্টিসেছ ইউজ কৰি কিনে মই যোনটো লাইন বনাও হেতুৱে HC2 হয় মানে 1 2 2 হ'ব 1 3 2 হ'ব 1 4 2 1 5 1 6 1 7 1 8 এবিলাক এটো কি হয় কম্বিনেশন হয় 8টাৰ ভিতৰত যিকোনো দুটা কম্বিনেশন এটা মানে 1 2 2 হ'ব পাৰে 1 3 2 হ'ব পাৰে এবিলাক কম্বিনেশন বিলাক সোমাই আছে তো ইয়াতে ডায়াগোনাল বিলাক কোনবিলাক হ'ব ডায়াগোনাল বিলাক এইবিলাক হয় ডায়াগোনাল এইবিলাক হয় কিন্তু এইবিলাকটো নহয় ডায়াগোনাল আৰু এইবিলাক এইটো সোমাই আছে তো মানে এই 8টা সাইড আছে যে এই 8টা সাইড মই মাইনাস কৰিব লাগিব তেতিয়াহে নাম্বাৰ অফ ডায়াগোনালস The number of parallelograms that can be formed from a set of 4 parallel lines intersecting another set of 4 parallel lines. নাহে বিলাক মোৰ মতে তেও টাইমো আছে কৰিয়ে দিম স্যার কথা এটা সুধো স্যার আমি যে এক্সাম বিলাক দিলো তাৰ পিডিএফ বিলাক পাম নেকি আনসাৰৰ সৈতে মানে যোনবিলাক ভুল হৈছে সেইবিলাক চাবলে পিডিএফ বিলাক পাই যাবা পিডিএফ বিলাক দিয়া নাই ন নাই দিয়া স্যাৰ পাহৰি থাকো মানে পিছত মনত পেলাই থাকিলে মই কৈ দিম বাৰু আপুনি যেনেকে গুগলত দিছে যে তাত মই স্ক্ৰীনশ্বট মাৰি থৈ দিওঁ কিন্তু কৃষাণুদাই দিয়াখিনিত নোৱাৰি মানে দিগদাৰ হৈ যায় মই কৈ দিম সেইটো দি দিব
এনেকে চাৰিডাল প্যাৰেলাল লাইন আছে, চাৰিডাল প্যাৰেলাল লাইনছ আছে। ওকে, so সুধিছে কেইটা the number of parallelograms that can be formed from a set of 4 parallel lines. এটো কি হ'ব? again combinational problem হ'ব। কি হ'ব answer? এটা প্যাৰেলেলোগ্ৰাম বনাবৰ কাৰণে তোমাক কি লাগিব? দুটা প্যাৰেলেল লাইনছ, দুটা প্যাৰেলেল। ওকে, সো এটো কাৰণে তোমাৰ ধৰি লোৱা এই দুটা ললা, তো এইটো প্যাৰেলেলোগ্ৰাম এটা ফৰ্ম হ'ল। ধৰি লোৱা তুমি এইটো ললা, তো এইটো প্যাৰেলেলোগ্ৰাম ফৰ্ম হ'ল। তো দুটা প্যাৰেলেল মানে প্যাৰেলেল লাইনছ হ'ব লাগে। তো হেতু কাৰণে তোমাৰ ফৰ্মুলা হয় NC2 * NC2। যদি n ডাল প্যাৰেলেল লাইনছ এনেকে আছে, n ডাল এনেকে আছে, ধৰি লোৱা এনেকে n ডাল আছে আৰু এনেকে r ডাল আছে, তো এটো NC2 * RC2 হৈ যাব। এট এ টাইম তুমি এইটোৰ পৰা দুটা সিলেক্ট কৰিব লাগিব, এই চাৰিডালৰ পৰা দুটা সিলেক্ট কৰিব লাগিব যিকোনো, আৰু এই চাৰিডালৰ পৰা দুটা সিলেক্ট কৰিব লাগিব। তো এইটো NC2 হৈ গ'ল আৰু এপিনেও NC2 হৈ গ'ল, আৰু এইটো মাজত ইনটু আহি যাব। তো এইটো ফৰ্মুলাটো কি হৈ যাব আমাৰ? 36 4C2 * 4C2 কিমান পালা? 36 পালো। 36 পালা। 6 * 6 36। এইটো এনেকুৱা আহিব পাৰে। কি হ'ব? ৰব কৰি $24 নিশ্চয়। নহয়, each word has to start with D and end with I। মানে এইটো আৰু এইটো ফিক্সড হৈ গ'ল। ইয়াতে অকল আমাৰ এটা অপচনে আছে, ইয়াতো অকল এটা অপচনে আছে। বাকি এইটোত কি কেইটা অপচন থাকি যাব? তিনটা, এইটোত দুটা, এইটোত এটা। কাৰণ D আৰু H টো D আৰু I টো ইউজ হৈ গ'ল, D আৰু I টো ইউজ হৈ গ'ল। তো ইয়াতে তিনটা অপচন থাকিলে, ইয়াতে দুটা থাকিলে, ইয়াতে এটা থাকিলে। স্যাৰ বুজিলো। মই হেৰি 4 ধৰি দিছিলো। হেৰি
প্ৰবেবিলিটিৰ একদম বেসিকটো জানানে? প্ৰবেবিলিটি ধৰি লোৱা তোমাক ক'লে যে তুমি ডাইচ এটা থ্ৰো কৰিলা, ওকে, তাতে তোমাৰ কেটা আউটপুট অহা চান্স আছে এটা ডাইচ থ্ৰো কৰোতে? 6টা 1/2 অপচন আছে, 6টা আছে, 1 পৰা 6 লৈকে যিকোনো আহিব পাৰে, হয়নে? ধৰি লোৱা তোমাৰ ডাইচটোত এনেকে আছে 2 2 2 আছে আৰু 3 3 3 আছে, ওকে। তো এতিয়া মোক কোৱা তোমাৰ 2 অহা কিমান চান্স আছে প্ৰবেবিলিটি? 2/6 3/6 আছে, 3/6। সৰি সো এইটো ওপৰতে একদম তোমালোকৰ বেসিক হেৰি কোৱেশ্চন আহিব লাগে মোৰ মতে, প্ৰবেবিলিটি অহা চান্স আছে, ওকে। যে নাম্বাৰ অফ ফেভাৰেবল কেसेस আৰু টোটেল নাম্বাৰ অফ পসিবল কেसेस, সেইটোৱে আমাৰ প্ৰবেবিলিটিৰ হেৰি হয়। আৰু অকমান আমি কমপ্লেক্স হেৰি চাম, আজি নকৰো, এইটো কাইলে বা কেতিয়া কৰিম, ওকে। পাৰমুটেশনটো মই এতিয়া ৰিয়েলাইজ কৰিছো অলপ বেছিয়ে টান কুৱেশ্যন কৰাই দিলো, সেনেকে প্ৰবেবিলিটিৰ ইমান টান কুৱেশ্যন নকৰা, ঠিক আছে। কিন্তু পাৰমুটেশন আই হোপ তোমালোকে বুজি পালা, পাৰমুটেশন কম্বিনেশন তোমালোকে বেলেগ এক্সাম দিলো কামত আহি যাব। মই আজিহে কৰিছো ছাৰ এইখিনি। ওকে, বুজি পাইছা ন পাৰমুটেশন কম্বিনেশন? তো প্ৰবেবিলিটিৰ মেইনলি এইটো হেৰিৰ ওপৰতে আহিব, অকমান কেইটামান 2টা বা 3টা অকমান টান কুৱেশ্যন চাম, জেনেৰেলি ইজি কুৱেশ্যন চাম। প্ৰবেবিলিটিটো বেসিক্যালি কি হয় মই আজি এনে এবাৰ কৈ থৈ দিম যে তোমাৰ probability of getting 2 কি হ'ল সেইটো কেনেকে উলিয়ালা? probability of getting 2 equals to ধৰি লোৱা 2 2 পোৱাটো। তো আমাৰ কি আছিলে অপচন? ডাইচটোত মই ধৰি লোৱা মানে ডাইচ এটা আছে, সেই ডাইচটো তুমি কি কৰিছো মই এনেকে 2 2 2 লিখি থৈ দিছো, এপিনে 3 3 আৰু 3 লিখি থৈ দিছো। তো তাৰপিছত মই সুধিলো তোমাৰ 2 পৰা চান্স কেটা আছে? তো এইটো সাইড আহিলেও 2 হ'ব, এইটো সাইড আহিলেও 2 হ'ব, এইটো সাইড আহিলেও 2 হ'ব। তোমাক ফেভাৰেবল আউটকাম কেটা আছে? ফেভাৰেবল আউটকাম 3টা আছে। টোটেল আউটকাম কেটা আছে? 1 2 3 4 5 6টা। তো 3/6 মানে আলটিমেটলি 1/2 or 50% probability, যিকোনো থাকিব পাৰে আনসার 1/2 or 50%। probability সেইটোৱে হয়। ইয়াৰে অলপ বেলেগ বেলেগ টাইপ অফ কুৱেশ্যনছ কৰিম, ঠিক আছে দিয়া, হ'ব। মই হেৰিটো কৈ দিম বাৰু, কি বুলি কয়, পিডিএফৰ কথাটো ক'ম বাৰু।